হেল্ল' কথা এটা কওঁ। এই মানুহে যি ইমান কষ্ট কৰি যি আপীগিলানক ডাঙৰ কৰি বিয়া দেই, বিয়াৰ দিনাহে গম পায় মাক বাপেকগিলানে মনত কিমান কষ্ট লাগে, হয় না নহয়? কিমান কষ্টত সৰুৰ পৰা ডাঙৰ দীঘল কৰি পঢ়ে শুনে, কিমান কষ্ট কৰি লগত ৰাখি বুঢ়া বয়সত লাষ্টত কি কৰে, আপোনালোকক লগিন বিয়া দি দেই, হয় না? মতাগিলানক কৈছোঁ দে, বিয়া দি দেই। কিন্তু ভাত কাপোৰৰ কাৰণে বিয়া নেদেই। আপোনালোকে ভাত কাপোৰ খুৱাই তাহাক হেৰি কৰিব লাগিব বুলি নেদেই। আপোনালোকে নি সুখত ৰাখিব বুলি হে দিয়ে, সুখত ৰাখিব, এখন তাহোঁ সংসাৰ কৰিব, আপা আপি হ'ব, মাক বাপেকে দেখা পাব, সেইকাৰণেহে দেই। কিন্তু কিছুমান ঘৰত তাহাক কি কৰে, একদম বৰ বেয়া ব্যৱহাৰ কৰে। বিয়া হৈ যোৱাৰ পাছত বৰ বেয়া ব্যৱহাৰ কৰে। মাক বাপেকৰ ঘৰত কি এইটো আছিল না, সেইটো আছিল না, অমুক কৈছিলি না, তমুক কৈছিলি না, অমুকটোহে নানলি, তমুকটোহে নানলি। কিন্তু সেইটো বৰ বহুত বেয়া কথা। মাক বাপেকৰ ঘৰত যি আছিল আছিল, তেন্তে সেইখনে তাহাৰ ঘৰ, হয় না নহয়?